হেপী ৰঙালী বিহু এভৰিৱান। মই এতিয়া ওলাই গৈছোঁ সুৰভি ঘৰলৈ। স্কুল ফ্ৰেণ্ডখিনি হোষ্টেলৰ পৰা ঘৰলৈ আহিলে আৰু বিহুৰ প্ৰথম দিনাখনেই গৈ আছোঁ সুৰভি ঘৰলৈ। মাক প্ৰথমতে বাই বাই কৈ প্ৰথমতে মই গ'লোঁ এজনী ক্লাইণ্টৰ ঘৰলৈ। মই ফেচিয়েল কৰিবলৈ আছিলে। গৈ প্ৰথমতে তেওঁলোকৰ ঘৰত নাস্তা অকণ কৰিলোঁ। তেওঁৰ ঘৰলৈ গ'লে মোক তেওঁ খুৱাই বুৱাই পঠিয়াই পেট ভৰাই পঠিয়াই, খুব ভাল লাগে তেওঁ। তাৰপিছত তেওঁ নিজৰ কিটৰ পৰাই মই তেওঁ ফেচিয়েল আৰু আইব্ৰ' বনালোঁ। যিহেতু মোৰ স্পৰ্টিংটো বেয়া নহওক বুলি মই এটা বেলেগ স্পৰ্টিং এটা পিন্ধি ল'লোঁ। তেওঁ ফেচিয়েল কৰি ঘৰৰ পৰা ওলাওঁতে ডাইৰেক্ট লগ পালোঁ সুৰভি ঘৰলৈ। গোটেই স্কুল ফ্ৰেণ্ডখিনি তাতে লগ হ'লোঁ আৰু যিহেতু ইমান গৰম পৰিছিলে প্ৰথমতে পানীগিলাচ খাই লওঁ। খোৱাৰ পাছতে একদম মজাছে ক'লা অকণ খাই ল'লোঁ। যিহেতু ইমান গৰম পৰিছে লগতে পকৰাৰ লগত খালোঁ। ইমান টেষ্টি মায়ে মানে সুৰভি মা আণ্টিয়ে ইমান ধুনীয়াকৈ মানে চাহ লগতে পকৰা লগতে পিঠা খিনি দিলে। আৰু মই চাহ নাখালোঁ যিহেতু ইমান গৰম পৰিছে। ক'লাৰ লগতে চাহ খাই আজৰি হ'লোঁ। হওঁতে আণ্টিয়ে মোক ইমান ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধাই দিছিলে। মোৰ খুব মন আছিলে মেখেলা চাদৰ পিন্ধিবলৈ। মই সুৰভিক আগতেই কথাটো কৈ থৈছিলোঁ যে মই মেখেলা চাদৰ পিন্ধিম বুলি। তেওঁ মায়ে বহুত ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধাই দিলে। এইফালে ছাইডত লগৰখিনি বহি পূৰা লেকচাৰ দি আছে। যিহেতু মানে সিহঁতৰো খুব মন গৈছে পিন্ধিবৰ কাৰণে, কিন্তু এতিয়া পিন্ধিব নোৱাৰে। সেইটো কাৰণে তেহেঁতি মুখে জোকাই আছেগৈ। তাৰপিছত ধুনীয়াকৈ তেহেঁতৰ ঘৰৰ পাছফালে গ'লোঁ আৰু তেওঁলোকৰ বাৰীটো ইমান ধুনীয়া সেউজীয়া পৰিৱেশ ন, চায়ে ভাল লাগিছে। তাৰপিছতে তেওঁলোকৰ ঘৰৰ কপৌ ফুলো আছিলে। কপৌ ফুলৰ লগত ফটো দুটামান উঠিলোঁ আৰু দুটামান ৰিলচো বনালোঁ। যিহেতু খুব ভাল লাগে কপৌ ফুল দেখিলে। আৰু আজি মোৰ বিহুৰ লুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। ফটো মৰাৰ পাছত আণ্টিয়ে আমালৈ ভাত বাঢ়িলে আৰু আপোনাৰ খানাত আছিলে ভাত, দাইল, আলু, ভুজিয়া, চব্জি লগতে মাছ আৰু ডিম আছিলে আৰু চালাড আৰু চাটনি এটা আছিলে, যি খালে বহুত টেষ্টি আছিলে। আৰু ধুনীয়াকৈ এসাঁজ খালোঁ লগৰখিনি মিলি। তাৰপাছতে আমাক আণ্টিয়ে দিলে দৈটো খাবলৈও খুব ভাল আছিলে। আৰু লগতে আণ্টিয়ে আমাক ঘৰৰ কাৰণে কেইটামান পিঠাও ঘৰলৈ বান্ধি দিছিলে। লগতে তেওঁলোকৰ ঘৰৰ পৰা মই নিলোঁ জেতুকা পাত। মোক ভাল লাগে মানে জেতুকা পাত লগাবলৈ খুব মন গৈ আছিলে। যিহেতু পোৱা নাছিলোঁ, আণ্টি যেতিয়া গম পালে তেওঁ ধুনীয়াকৈ মোক পেক কৰি দিলে। তাৰপাছতে মই বেবীৰ কাৰণে এটা গিফ্ট লৈ বহুত দিনৰ পৰা ৰৈ আছিলোঁ কি তাইক কোনদিনা লগ পাম। যিহেতু তাক আজি চান্স পালোঁ বুলি মই তাইক ধুনীয়াকৈ পিন্ধাই দিলোঁ। তাই খুব ভাল পালে লেকিন এইটো গিফ্টটো। আৰু আপোনালোকে এই গিফ্টটো কেনেকৈ পাইছে মোক কমেণ্ট কৰি জনাব। আৰু তাইতো লেকিন বেলেগ ভাল পালে এই গিফ্টটো লৈ। তাৰপাছতে গোটেইখিনি সময়বোৰ কেনেকৈ পাৰ হ'ল আজি ধৰিবই নোৱাৰিলোঁ। আৰু এবাৰ আমাৰ লগত লগত ওলালে। তাইৰ ঘৰত কাইলৈ আলহী আহিব বুলি তাইও আমাৰ লগত বজাৰ কৰিবলৈ ওলাই আহিলে এম বজাৰলৈ। তাইৰ সৰু ল'ৰা ছোৱালী আহিব, সেইটো কাৰণে তাই মানে বিহুত গিফ্ট দিবৰ কাৰণে তাই সৰু ল'ৰা ছোৱালীৰ কাৰণে এটা গিফ্ট ল'লে। আমি তাৰ লগত চিলেক্ট কৰিবলৈ অকণমান হেল্প কৰিলোঁ। পটাপটকৈ শ্বপিংবোৰ কৰা হ'লগৈ। তাই আৰু কাপোৰৰ বজাৰ আছিলে, যিহেতু তাই ডিমৌ টাউন যাবলগীয়া আছিলে বুলি মই সিহঁতক আধা ৰাস্তাৰ পৰাই বাই বাই গৈ পিনে ঘৰলৈ উভতি আহিলোঁ। আজিলৈ ইমানেই, লগ পাম আৰু এখন নতুন ভিডিঅ' লৈ। বাই বাই।